ঠিক ন্যায় পাব লাগিব আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে সমৰ্থ পোৰ্টেলৰ বিকলতাৰ কাৰণে বিফলতাৰ কাৰণে শিক্ষা বিভাগটোৰ অপদাৰ্থতাৰ কাৰণে শৈক্ষিক অন্যায়ৰ সন্মুখীন হ'ল তেওঁলোকৰ যাতে কোনো কাৰণত শিক্ষাবৰ্ষ নষ্ট নহয় তাৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰক দাবী জনাইছো ফি ৱেভাৰ স্কিমৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ নামভৰ্তি কৰা হয় আমি ভাল পাইছো ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা পাইছে ভাল হৈছে কিন্তু সেই পইচাটো কোনে দিব লাগিব অসম চৰকাৰে দিব লাগিব সময়মতে দিয়ে নে নিদিয়ে মহাবিদ্যালয়সমূহৰ শিক্ষকসকলক মুখ খুলি কথা ক'ব নোৱাৰা এটা ভয়ৰ মাজত থাকিবলৈ বাধ্য কৰা হৈছে কাৰণ এতিয়া যিটো পৰিৱেশ হৈ আছে মহাবিদ্যালয়সমূহত সৰস্বতী পূজাটো পাতিবৰ কাৰণে কলেজ উইক পাতিবৰ কাৰণে নৱাগত আদৰণি সভাখন পাতিবৰ কাৰণে পইচা নাথাকে কলেজসমূহ কি ধৰণেৰে চলি আছে সেই কথাটো উপলব্ধি কৰিব লাগিব মানুহে নহলে ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহ একেবাৰে ধ্বংস হৈ যাব তিনিবাৰ নামভৰ্তিৰ কাৰণে সুকিয়া জাননী দিয়াৰ পিছতো এতিয়াও মহাবিদ্যালয়ত নামভৰ্তি ভালকৈ কৰিব পৰা নাই তৃতীয়খন নোটিছত কোৱা হৈছিল যে 19 তাৰিখে নামভৰ্তিৰ তালিকা প্ৰকাশ হ'ব 20-21 তাৰিখে নামভৰ্তি হ'ব আৰু 22 তাৰিখে দ্বিতীয় তালিকা প্ৰকাশ হ'ব এতিয়া আকৌ কালি গধূলি আৰু এখন নোটিছ উলিয়াই দিছে যে নহয় 20-21ত এডমিশনটো শেষ নহয় এতিয়া 20ৰ পৰা 22 লৈকে এডমিশন চলি থাকিব গতিকে এতিয়া দ্বিতীয় পৰ্যায়ৰ যেটো নামভৰ্তি হেতু 24-25ত দুদিনীয়াকৈ এতিয়া নামভৰ্তিৰ তালিকা প্ৰকাশ পাব আৰু 26-27-28ত নামভৰ্তি হ'ব জুনৰ যেটো আগতে হোৱাৰ কথা আছিল 24-25 জুনত আৰু প্ৰথমতে কি আছিল প্ৰথম তিনিখন নোটিছ যদি আপোনালোকে চাই প্ৰথম নামভৰ্তি দ্বিতীয় নামভৰ্তি তৃতীয় নামভৰ্তি তাৰ পিছত স্পট এডমিশন এতিয়া যিখন নোটিছ উলিয়াই দিছে তাৰ জৰিয়তে প্ৰথম নামভৰ্তি দ্বিতীয় নামভৰ্তিৰ পিছতে স্পট এডমিশন মানে তৃতীয় নামভৰ্তি তালিকা প্ৰকাশৰ যেটো সুযোগ ছাত্ৰ ছাত্ৰীসকলে তিনিবাৰ সুযোগ পোৱাৰ যেটো সম্ভাৱনা আছে হেতু নোহোৱা কৰা হ'ব নাম সমৰ্থ হলে নহব যিগৰাকী শিক্ষা মন্ত্ৰীয়ে শিক্ষা বিভাগটো চলাই আছে তেওঁৰো সামৰ্থ্য থাকিব লাগিব চলাবৰ কাৰণে এই মন্ত্ৰীগৰাকীৰ দিনত অসমৰ ৰাজহুৱা শিক্ষা খণ্ডটো একেবাৰে ধ্বংস হোৱাৰ উপক্ৰম হৈছে এই কথাটো সদৌ অসম ছাত্ৰ সন্থাই আমি বাৰে বাৰে কৈ আহিছো আৰু শিক্ষা মন্ত্ৰীগৰাকীক যদি প্ৰশ্ন সোধে তেওঁৰ মতেদি কোনো এপদ একো ভুল নাই তেওঁৰ মতেদি শিক্ষা ক্ষেত্ৰ একো ভালকে চলি আছে তেওঁৰ মতেদি সমৰ্থ পোৰ্টেলৰ একো ভালকে চলি আছে কিন্তু অসমৰ সকলো শিক্ষাগুৰুৱে মিছা মাতি আছে তেন্তে সকলো ছাত্ৰ ছাত্ৰীয়ে মিছা মাতি আছে সঁচা কথা কৈ আছে হৰিচন্দ্ৰ হৈ আছে কেৱল আমাৰ শিক্ষা মন্ত্ৰীগৰাকী শেষ হৈ যাওক কিন্তু তেওঁ গাড়ী এৰি নিদিয়ে গতিকে আমি মুখ্যমন্ত্ৰীগৰাকীলৈ আহ্বান জনাইছো যে আপুনি শিক্ষা বিভাগটো কি হৈ আছে অলপ হস্তক্ষেপ কৰক শিক্ষামন্ত্ৰীগৰাকীয়ে নিজে লাজ পাই এৰি নিদিলেও তেওঁক আঁতৰাই দিয়াৰ ব্যৱস্থা মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিব লাগিব কাৰণ এজন শিক্ষামন্ত্ৰীৰ দায়িত্বত থকা ব্যক্তিজন এজন চিকিৎসক তেওঁ এজন ডাক্তৰ এজন চিকিৎসক তেওঁ উচ্চ শিক্ষিত এজন ব্যক্তি তেওঁ শিক্ষামন্ত্ৰী হৈ থকাৰ পিছতো মেডিকেল এডুকেশ্যনটো মুখ্যমন্ত্ৰীয়ে নিজৰ লগত ৰাখিছে গতিকে গম পোৱা যায় দক্ষতাটো মুখ্যমন্ত্ৰীক প্ৰত্যক্ষভাৱে দাবী জনাইছো যে এইগৰাকী শিক্ষামন্ত্ৰীক পদত্যাগ কৰিবলৈ বাধ্য কৰক নেশ্যনেল টেষ্টিং এজেন্সিয়ে অনুষ্ঠিত কৰা যিসমূহ পৰীক্ষা প্ৰথম নিটৰ বেলিকা কেলেংকাৰী অভিযোগ উত্থাপন হ'ল চৰকাৰে গাত দিবলৈ চেষ্টা কৰিছিল উচ্চতম ন্যায়ালয়ে যেতিয়া এতিয়া কঠোৰ স্থিতি ললে যে কোনো কাৰণত এইটো কথা গাত দিব পৰা নাযাব ইয়াৰ তদন্ত হ'ব লাগিব তাৰ পিছত তেওঁলোকৰ গাল উৰিছে তাৰ পিছত নেট পৰীক্ষাটো কিমান উচ্চ শিক্ষিত ছাত্ৰ ছাত্ৰীৰ সপোন থাকে নেট পৰীক্ষাটোত ভাল ফলাফল লাভ কৰিবৰ কাৰণে জেআৰএফ পাবৰ কাৰণে এসিস্ট্যান্ট প্ৰফেসৰ হিচাপে কোৱালিফাই হ'বৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে দিনে নিশাই পৰিশ্ৰম কৰে আৰু তাৰ পিছত 18 জুন তাৰিখে যেতিয়া নেটৰ পৰীক্ষা অনুষ্ঠিত হয় 19 জুনৰ গধূলি ঘোষণা কৰা হয় যে পৰীক্ষাটো বাতিল কৰা হৈছে কাৰণ তাত কেলেংকাৰী হৈছে অৰ্থাৎ পৰীক্ষাৰ গোপনীয়তা ৰক্ষা কৰাত শিক্ষা বিভাগটো ব্যৰ্থ হৈছে আমি স্পষ্ট ৰূপত অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰিছো